হেল্ল' গাইছ, ইতিমধ্যে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ ফৰ্মখন প্ৰকাশ পালে। মোৰ ওচৰত দুখন ফৰ্ম আছে। এখন হৈছে PG ফাৰ্ষ্ট ইয়েৰ MA MSc MCOMৰ ফৰ্মখন হয়, আৰু এইখন হৈছে UG ফাৰ্ষ্ট ইয়েৰ BA BSc BCOMৰ ফৰ্মখন হয়। আজি মই UG ফাৰ্ষ্ট ইয়েৰ BA BCOMৰ ফৰ্মখন ফিল আপ কৰি দেখাই দিম। কেনেকৈ ফিল আপ কৰিব লাগে ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো একেলগে চাই থাকিবা, আৰু যদি তোমালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে প্ৰথমতে নম্বৰত আছে পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে তোমালোকে কেপিটেল লেটাৰত ফিল আপ কৰিবা। যেনেকৈ মই নেম অফ ষ্টুডেণ্টত তোমাৰ নামটো দিবা। মোৰ নামটো ইয়াত দিছোঁ ভাস্কৰ দলে, ইয়াত কেপিটেল লেটাৰত লিখিছোঁ, তেনেকৈ তোমালোকে দিবা। তাৰপাছত মেৰিটেল ষ্টেটাছটো তোমালোকে ছিংগুলটো দিবা। যদি মেৰিটত দি দিয়ে তেনেহ'লে এখন ৰিজেক্ট হৈ যাব। তাৰপাছত ডেট অফ বাৰ্থটো দিবা, তোমালোকৰ ডেট অফ বাৰ্থটো। তাৰপাছত নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন যিকোনো এটা দিব পাৰিবা। ইয়াতে যদি ফাদাৰ আছে বা মাদাৰ আছে, যদি ফাদাৰ বা মাদাৰ নাই তেনেহ'লে গাৰ্জেনটো দিব পাৰিবা। তাৰপাছত ৰিলিজনটো দিব পাৰিবা। ৰিলিজনটো নিজৰ ৰিলিজনটো দিবা। যেনে মোৰ হিন্দু হয়, হিন্দু দিছোঁ, এনেকৈ নিজৰটো দি ল'বা। তাৰপাছত মোবাইল নাম্বাৰ, নিজৰ মোবাইল নাম্বাৰটো দি দিবা। তাৰপাছত ইয়াতে এড্ৰেছটো দিবা, ভিলেজ অৰ টাউন অৰ চিটি যিকোনো এটা দিলেই হ'ল। তাৰপাছত পিনক'ডটো তোমালোকৰ পিনক'ডটো দি দিবা, নিজৰ যাৰ যি হয়। তাৰপাছত ইয়াতে ব্লক, মিউনিচিপালিটি অৰ টাউন কমিটি যিকোনো এটা দিলেই হ'ল। তাৰপাছত পুলিচ ষ্টেচন, তোমালোকৰ পুলিচ ষ্টেচনটো দিবা। তাৰপাছত ডিষ্ট্ৰিক্টটো ইয়াতে দিবা। ইয়াতে আধাৰ নংটো দিব লাগিব, যদি নাই নিদিলেও হ'ব। তাৰপাছত ইয়াতে নেম অফ LAC, ইয়াতে তোমালোকৰ বিধানসভা সমষ্টিৰ নামটো দিব লাগিব। তাৰপাছত ইয়াতে দিছে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, যোনসকলে পাইছে তেওঁলোকে এই স্কেমৰ কাৰণে এলিজিবল নহয়, তেওঁলোকে নাপাব। ইয়াতে যোনসকলে পোৱা নাই তেতিয়া তেওঁলোকে নটোত দিবা। তাৰপাছত B নম্বৰত আছে এডুকেশ্যনেল ডিটেইলছ। এডুকেশ্যনেল ডিটেইলছত আছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, কোনখন তুমি ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছা এখন ইনষ্টিটিউশ্যনৰ নামটো দিব লাগিব। তাৰপাছত লাষ্ট এক্সামিনেশ্যন পাছ, কোনটো তুমি এতিয়াতো BA পঢ়ি আছা, তুমিতো হাই ছেকেণ্ডাৰী পাছ কৰিয়ে আহিছা, এখন HS বুলি দিব লাগিব। তাৰপাছত ইয়েৰটো দিবা, তুমি কোনটো বছৰত পাছ কৰিছা সেইটো দি দিবা। তাৰপাছত ৰোল নম্বৰটো দি দিবা, যোনখন চাৰ্টিফিকেটত বা মাৰ্কশ্বিটত ৰোল নম্বৰটো আছে এখন ৰোল নম্বৰ ইয়াত দি দিবা। তাৰপাছত ইয়াতে 3 নম্বৰত নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল ইন, যোনখন এতিয়া তুমি বৰ্তমান যোনখন কলেজত পঢ়ি আছা এখন কলেজৰ নামটো দিব লাগিব ইয়াতে। তাৰপাছত নেম অফ দ্য ইউনিভাৰ্চিটি, যোনখন কলেজত তুমি পঢ়ি আছা এখন কলেজটো কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে এখন ইউনিভাৰ্চিটিৰ নামটো দিব লাগিব। তাৰপাছত ছামাৰ্ট এনৰলমেণ্ট নং, যোনখন তুমি এডমিশ্যন কৰোঁতে এনৰলমেণ্ট নাম্বাৰ পাইছিলা এখন ইয়াত দিব লাগিব। 3 নম্বৰত আছে বেংক ডিটেইলছ। বেংক ডিটেইলছত আছে প্ৰথমতে 1 নম্বৰত একাউণ্ট নাম্বাৰটো তুমি দি দিব লাগিব। তাৰপাছত IFSC কোডটো দিব লাগিব। একাউণ্ট হোল্ডাৰ নেম, তোমাৰ নামটো দিবা, একাউণ্টত যোনটো নাম আছে সেইটো দিব লাগিব। তাৰপাছত বেংক নেমটো দিবা, যেনে মোৰটো SBI হয়, SBI দিব লাগিব। চিম্পুলকৈ দিলেই হ'ল, তোমাৰ যদি SBI হয় SBI দিলেই হ'ল। তাৰপাছত এইটো ব্ৰাঞ্চটো দিবা, এই বেংকটোৰ ব্ৰাঞ্চ কি হয়, SBI বেংকৰ আমাৰটো নৰ্থ লখিমপুৰ হয়, নৰ্থ লখিমপুৰ। তাৰপাছত ইয়াতে তোমালোকে এখন ছিগনেচাৰ ইয়াত একো কৰিব নালাগে, এখন এড ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন, যোনখন প্ৰিন্সিপাল হয় তোমালোকৰ কলেজৰ, তেওঁ প্ৰিন্সিপাল ছাৰজনে এইটো ছিগনেচাৰ কৰিব। তাৰপাছত ইয়াতে ছিগনেচাৰ পেৰেণ্ট গাৰ্জেন, পেৰেণ্ট থাকিলে পেৰেণ্টে ছিগনেচাৰ কৰিব, বা গাৰ্জেন হ'লে গাৰ্জেনে ছিগনেচাৰ কৰিব। তাৰপাছত ইয়াতে তোমালোকৰ ছিগনেচাৰটো দিব লাগিব। ইয়াতে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, ইয়াতে তোমালোকৰ নিজৰ ছিগনেচাৰটো দি দিবা। যেনেকৈ মোৰটো ভাস্কৰ DOLE হয়, মোৰ ছিগনেচাৰটো দি দিলোঁ। তোমালোকে মই ধুনীয়াকৈ বুজাই দিলোঁ, তোমালোকে বুজি পালে চাগে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। আজিলৈ ইমান আছিলে, নেক্সট অন্য এটা ভিডিঅ'ত লগ পাম। বাই।